চৰাইদেউ সাপেখাতীত শোকাবহ পথ দুৰ্ঘটনা। তীব্ৰবেগী অটোৰ খুন্দাত থিতাতে নিহত নামঘৰীয়া। নিহত মনু চেতিয়া, বয়স ৭৫। তেওঁৰ ঘৰ সাপেখাতী লখিমীপাম গাঁৱত। নামঘৰৰ কাম কাজ শেষ কৰি প্ৰায় ৬:৩০ ঘৰলৈ বুলি পথ পাৰ হোৱাৰ অৱস্থাতে তীব্ৰবেগী অটোৱে খুন্দা মৰাত থিতাতে নিহত হয়। ঘটনাস্থলীত সাপেখাতী আৰক্ষী উপস্থিত হৈছে। হয়, মোৰ দেউতা আছিলে। কি নাম? মনু চেতিয়া। এজন নামঘৰীয়া হয়। আৰু নামঘৰ ঠিক চাকি জ্বলাই আহি থকা অৱস্থাত নামঘৰত খবৰ পৰে, তাৰপৰা চাকি জ্বলালে। তাৰপৰা যেতিয়া ঘৰলৈ বুলি আহি থাকোঁতেই এই ঘৰৰ একদম কিনাৰতে অটোখনে মহতিয়াই দিলে। তাৰপৰা মহতিয়াই দিয়া দেখি আমি লগে লগে আহিলোঁ। আহি দেখোঁ মোৰ দেউতাই হয়। এতিয়া লগে লগে তুলি মেলি মোৰ ভাইটিক ক'লোঁ, তই ধৰ লগে লগে দুইটাই ধৰিলোঁ। বৰষুণো দি আছিলে। তাৰপৰা লগে লগে আমি মেডিকেল আনিলোঁ। এতিয়া মেডিকেলত কৈছে চাগে নাই। এতিয়া মেডিকেলতে ঢুকালে নে তাতে ঢুকালে? এতিয়া ছাৰে কোৱা মতেতো স্পটৰ সিহঁতে এনেকৈ কৈছে আৰু। অটোখন ক'ৰ আছিলে? অটোখন গাঁৱৰে অটো আছিলে। গাঁৱৰে অটো। অটোৱালাটো কিবা ড্ৰিংক কৰি আছিলে নেকি? সেইটো আমি এতিয়ালৈকে গম পোৱা নাই। এতিয়া প্ৰশাসনে এইটো এতিয়া কি উপায় কৰি এতিয়া হেৰি কৰে। এতিয়া কৈছে প্ৰশাসনে এতিয়া এইটো এটা হেৰি কৰিম বুলি কৈছে। বয়স কিমান আছিলে আপোনাৰ দেউতা? মোৰ দেউতা 75 মান হ'ব। 75। নামঘৰৰ পৰা ওলাই আহিছিলে? হয়, নামঘৰলৈ সদায় এনেকৈ আহে। চাকি সাপেখাতীৰ পৰা সুনন্দ গগৈ ৰিপৰ্ট, এনি পলিটিকেল।